হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, ডিছকাছ কৰিম APSCৰ টুৰিজিম ডেভেলপমেণ্ট অফিচাৰৰ OMR বেছ স্ক্ৰিনিং টেষ্ট বা ৰিটেন এক্সামিনেশ্যন কেতিয়া হ'ব সেইটোৰ ওপৰত ক্লেৰিফিকেশ্যন দিম। চ' ইয়াতে APSCৰ যোনখন এনুৱেল এক্সামিনেশ্যন বা ভাইভাব যোনখন কেলেণ্ডাৰ ৰিলিজ হৈছিলে ফৰ দি ইয়েৰ 2024, তাতে আপোনালোকে দেখিছে পইণ্ট নম্বৰ 28ত টুৰিজিম ডেভেলপমেণ্ট অফিচাৰৰ যোনটো এক্সপেক্টেড বা প্ৰেডিক্টেড এক্সাম ডেট, টেণ্টেটিভ এক্সাম ডেট বুলি ক'ব পাৰোঁ, সেইটো জুন জুলাই দেখুওৱা আছে। ইয়াতে যদি তাৰ ওপৰত যদি চাই কম্বাইন কম্পিটিভ মেইন এক্সামিনেশ্যন 2023, তাতে জুন জুলাই দিয়া আছিলে ৰিটেন এক্সামিনেশ্যন, কিন্তু সেইটো জুলাইত হ'ব বুলি APSCৰ ফালৰ পৰা ক্লেৰিফিকেশ্যন দিয়া হ'ল, অফিচিয়েল ক্লেৰিফিকেশ্যন দিয়া হ'ল যে জুলাইত কম্বাইন কম্পিটিটিভ মেইন এক্সামিনেশ্যন হ'ব। আৰু জুলাইত যদি কম্বাইন কম্পিটিটিভ মেইন এক্সামিনেশ্যন হয়, চ' একেটা মাহতে মোৰ মতে টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ কণ্ডাক্ট নকৰিব চাগে APSCয়ে। আৰু এই টেণ্টেটিভ কেলেণ্ডাৰখন অকণমান লেট হ'ব পাৰে, ইয়াতে যিমানটো দেখুৱাইছে তাতকৈ লেট হ'বও পাৰে বা সেইটোৰ মতেও হ'ব পাৰে, কিন্তু ইয়াতে যিহেতু জুন জুলাই কৈছিলে কম্বাইন কমিটিভ মেইন এক্সামিনেশ্যন জুলাইত অনুষ্ঠিত কৰিবলৈ গৈ আছে। ইলেকশ্যনৰ কাৰণে অকণমান কিছুমান বস্তু পেণ্ডিং হৈ আছিলে, চ' সেইটো কাৰণে আপোনালোকে দেখিছে আৰ্বান টেকনিকেল অফিচাৰে হওক বা যোনটো আৰ্বান ফাইনেন্সিয়েল ছাৰ্ভিচ আছিলে, চ' তাতো অকণমান তেওঁলোকৰ যোনটো ভাইভা পোষ্ট বা পাৰ্চনেলিটি টেষ্ট ইণ্টাৰভিউ ৰাউণ্ড আছিলে সেইখিনিৰ অলপ স্কেডুল টাইমতকৈ অকণমান লেট হ'ল। চ' ইয়াতে টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ কথা যদি কওঁ, জুলাইত যদি কম্বাইন কমিটিভ মেইন এক্সামিনেশ্যন হয়, তেতিয়াহ'লে টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ মেবি জুলাইত নহ'ব পাৰে, কাৰণ আৰু বহুতকেইটা পৰীক্ষা আছে আৰু CDPOৰো জুলাই আগষ্ট বুলি দিয়া আছিলে। চ' CDPOৰ এক্সাম জুলাইত নহয়, CDPOৰ এক্সাম মষ্ট প্ৰবেবলি আগষ্টত হ'ব। আৰু টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ APSCৰ কম্বাইন কমিটিভ মেইন এক্সামিনেশ্যন যদি জুলাই ফাৰ্ষ্ট উইকত হৈ যায়, তেতিয়াহ'লে মেবি টুৰিজিম ডেভেলপমেণ্ট অফিচাৰৰ পৰীক্ষা জুলাই শেষৰ ফালে হোৱাৰ সম্ভাৱনা আছে। আৰু যদি APSC যিহেতু যোৱাকালি টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ অফিচিয়েল চিলেবাছ ৰিলিজ কৰিলে, এক্সাম পেটাৰ্ণ চিলেবাছ, ইংলিছ আৰু জেনেৰেল ষ্টাডিজ এৰিথমেটিকৰ পেপাৰ থাকিব। চ' সেইখিনি যদি চাওঁ তেতিয়াহ'লে ক'ব পাৰোঁ যে মেবি এক মাহৰ ভিতৰত টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ APSC কণ্ডাক্ট কৰিও দিব পাৰে, যিহেতু তেওঁলোকে যোৱাকালি চিলেবাছ ৰিলিজ কৰিলে, অফিচিয়েলি পাব্লিছ কৰিলে। চ' সেইটো কাৰণে মষ্ট প্ৰবেবলি জুলাইত কম্বাইন কমিটিভ মেইন এক্সামিনেশ্যন যিহেতু হোৱাৰ সম্ভাৱনা বেছিকৈ আছে, হ'বই যিহেতু জুলাই বুলি ক'লেই অলৰেডি। চ' সেইটো কাৰণে আপোনালোকে জুনত টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ পৰীক্ষাটো এক্সপেক্ট কৰিব পাৰে জুনৰ লাষ্টৰ ফালে, শেষৰ ফালে 20 তাৰিখৰ পিছত। চ' যিহেতু APSCয়ে এৰাউণ্ড যোনখন ৰুটিন আছে অফিচিয়েল, চ' অফিচিয়েল যোনখন এক্সাম পেটাৰ্ণৰ চিলেবাছ আছে, চ' সেইখন ৰিলিজ কৰাৰ এৰাউণ্ড 1 মান্থ মানৰ পাছতে পৰীক্ষা জেনেৰেলি আগৰ ৰেকৰ্ডবিলাক যদি চাওঁ তেনেকৈ কণ্ডাক্ট কৰে। চ' সেইটো কাৰণে সেইখিনি যদি চাওঁ তেনেহ'লে টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ জুলাইতকৈ আগতে জুনত হোৱাই সম্ভাৱনা আছে। আৰু যদি জুলাইতো হয় তেতিয়াহ'লে জুলাইত হ'লেও এটা কণ্ডিশ্যন থাকিব যে কম্বাইন কমিটিভ মেইন এক্সামিনেশ্যন যদি জুলাই ফাৰ্ষ্টত হৈ যায়, ফাৰ্ষ্ট উইক বা ছেকেণ্ড উইকত, তেতিয়াহ'লে টুৰিজিম ডেভেলপমেণ্ট অফিচাৰটো জুলাই শেষৰ ফালে হ'ব পাৰে। আৰু যদি কেনেবাকৈ যদি মেইনছৰ এক্সামটো যদি জুলাই শেষৰ ফালে কণ্ডাক্ট কৰিবলৈ বিচাৰে APSCয়ে, তেতিয়াহ'লে টুৰিজিম ডেভেলপমেণ্ট অফিচাৰৰ পৰীক্ষাটো হয়তো জুলাই ফাৰ্ষ্ট উইকত হ'ব পাৰে, নহয় জুনৰ লাষ্টত। চ' এতিয়া যদি মই এইটো বস্তু কনক্লুড কৰিব বিচাৰোঁ, কনক্লুড যদি কৰোঁ তেতিয়াহ'লে আপোনালোকে গম পাব জুনৰ শেষৰ ফালে নহ'লে জুলাই ফাৰ্ষ্ট উইকত টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ পৰীক্ষা হোৱাৰ সম্ভাৱনা বহুত বেছি আছে, কাৰণ মেইনছৰ এক্সাম মষ্ট প্ৰবেবলি জুলাই ফাৰ্ষ্টত নহ'ব, মেবি জুলাই লাষ্টৰ ফালে 3rd 4th উইক পাবগৈ পাৰে। চ' সেইটো কাৰণে সেইখিনি যদি চাওঁ তেনেহ'লে টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ আপোনালোকে জুনৰ শেষৰ ফালে নহ'লে জুলাই ফাৰ্ষ্ট উইকত, জুনৰ লাষ্ট উইক জুনৰ 4th উইকত, নহ'লে আপোনালোকে জুলাই ফাৰ্ষ্ট বা ছেকেণ্ড উইকত এক্সপেক্ট কৰিব পাৰে। চ' সেইটো মতে আপোনালোকে এটা টাৰ্গেট লৈ পেলাই পঢ়ি লওক, এৰাউণ্ড 30 to 40 ডেইজৰ ভিতৰত APSCয়ে টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ কণ্ডাক্ট কৰাৰ সম্ভাৱনা ইয়াতে বেছি আছে, যদি আমি গোটেইখিনি বস্তু কনচিডাৰ কৰোঁ। চ' সেইখিনি, আৰু লগতে যোৱাকালি যিহেতু এটা APSCয়ে অফিচিয়েল এক্সাম পেটাৰ্ণ আৰু চিলেবাছ দি দিলে, সেইটো কাৰণে টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ যোনটো ফুল কোৰ্চ আছিলে তাতে কিছুমান চেঞ্জেছ আহিছে। আৰু এই নতুন কোৰ্চটো হ'ল, আগতে যিসকলে অলৰেডি কোৰ্চটো লৈছিলে তাতে অকণমান দামটো বেছি আছিলে, মেটেৰিয়েলছ বেছি আছিলে। ইয়াতে যিহেতু অফিচিয়েল যোনখন চিলেবাছ আছে তাতে কিছুমান মেটেৰিয়েলছ কমোৱা হ'ল, পলিটি নাই, জিঅ'গ্ৰাফী নাই, ইক'লজি নাই, ঠিক আছে। সেইখিনি বস্তু যিহেতু মাইনাছ কৰিলে, আপোনালোকে অলৰেডি যিসকলে পাৰ্চেছ কৰিলে তেওঁলোকৰ একো কথা নাই, তেওঁলোকে সেইখিনি বেলেগত এপ্লাই কৰিব পাৰিব অন্য কম্পিটিটিভ এক্সামছবিলাক লাইক আছাম ড্ৰাইভ ৰিক্ৰুইটমেণ্ট এণ্ড অল। বাকী APSCৰ অন্যান্য যোনখিনি আপকামিং এক্সামছ আছে সেইবিলাকতে এপ্লাই কৰিব পাৰিব। বাকী যোনখিনি নতুনকৈ এড হৈছে তেওঁলোকে আগতে যিসকলে মোৰ পৰা কোৰ্চটো পাৰ্চেছ কৰিছিলে তেওঁলোকে মোক জাষ্ট হোৱাটছএপত মেছেজ এটা কৰি দিলেই হ'ল যে আগতে টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ কোৰ্চটো আপোনাৰ পৰা লৈছিলোঁ, চ' এতিয়া যোনখিনি আপডেটেড মেটেৰিয়েলছ আছে তেওঁলোকে সেইখিনি বস্তু ফ্ৰী অফ কষ্ট পাই যাব, যোনকেইটা PDF এক্সট্ৰাকৈ আছে আৰু। চ' টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ যোনটো ফুল কোৰ্চ আছে নতুনকৈ, তাতে নেশ্যনেল টুৰিজিম পলিচিখন ইনক্লুড আছে, 100 MCQs অন ট্ৰেভেল এণ্ড টুৰিজিম আছে যিহেতু অফিচিয়েল চিলেবাছত ইনক্লুডেড আছে, 3000+ MCQs আছে ইণ্ডিয়ান হিষ্ট্ৰী, আৰ্ট এণ্ড কালচাৰৰ ওপৰত,
500+ MCQs আছে আসাম হিষ্ট্ৰী আৰ্ট এণ্ড কালচাৰৰ ওপৰত 1500+ MCQs আছে কাৰেণ্ট এফেয়াৰ্ছ 2023-24 ওপৰত 2023 ফুল ইয়েৰ আৰু 2024 এপ্ৰিললৈকে আপডেটেড হৈ আছে কাৰেণ্ট এফেয়াৰ্ছ আৰু আপোনালোকে যেতিয়ালৈকে পৰীক্ষা নহয় পৰীক্ষা যদি কেনেবাকৈ লেটো হয় তথাপিতো প্ৰত্যেক মাহে আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছখিনি পাই থাকিব আকৌ এক্সট্ৰাকৈ আপোনালোকে তাৰ কাৰণে পে'মেণ্ট কৰিব নালাগে জাষ্ট মোক হোৱাটছএপত এটা ৰিমাইণ্ডাৰ দিলেই হ'ল যে কাৰেণ্ট এফেয়াৰ্ছৰ লেটেষ্ট মান্থটো লাগে এতিয়া যিহেতু মে' মাহ চলি আছে মে'ৰ কাৰেণ্ট এফেয়াৰ্ছখিনি নাই এপ্ৰিললৈকে আছে মে' মাহটো কমপ্লিট হোৱাৰ পিছত জুনৰ আপোনালোকে মোক 3-4 তাৰিখ 2-3 তাৰিখ মানে মোক যদি এবাৰ ৰিমাইণ্ডাৰ এটা দি দিয়ে যিসকলে মানে কোৰ্চ পাৰ্চেছ কৰিছে যে মে'ৰ কাৰেণ্ট এফেয়াৰ্ছখিনি লাগে মই লগে লগে আপোনালোকৰ হোৱাটছএপত PDF-ত শ্বেয়াৰ কৰিম আৰু এইখিনি গোটেইখিনি ছল্ভ এনচাৰ্ছ আছে ছল্ভ কুৱেশ্যনছ এণ্ড এনচাৰ্ছ কিছুমানৰ এক্সপ্লেনেশ্যন আছে য'ত নেচেচাৰী আৰু লগতে 150+ ছল্ভ কুৱেশ্যনছ আছে এৰিথমেটিক এণ্ড এক্সপ্লেনেশ্যন উইথ ফৰ্মুলা গোটেইখিনি বস্তু আছে আৰু ইয়াতে আৰু প্ৰিচি ৰাইটিং ৰিপৰ্ট ৰাইটিং গ্ৰামাৰ সেইখিনি আছিলে ইংলিছ পেপাৰখনত চ' এছেটো ইয়াতে দিয়াটো পচিবল নহয় আৰু আপোনালোকৰ যোনখিনি গ্ৰামাৰ ছেকশ্যন আছে সেইখিনি মই মোৰ ইউটিউবৰ ভিডিঅ'ৰ থ্ৰুৱেদি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম আপোনালোকে জাষ্ট APSC টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ বুলি যোনটো প্লেলিষ্ট আছে সেই প্লেলিষ্টটো ছেভ কৰি থ'ব সেই প্লেলিষ্টৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিম ইয়াতে জাষ্ট কোৰ্চটোত আপোনালোকৰ প্ৰিচি ৰাইটিং আৰু ৰিপৰ্ট ৰাইটিঙৰ ওপৰত দুটা এক্সাম্পলছ উইথ কেনেকুৱা ইনষ্ট্ৰাকশ্যনছ ফ'ল' কৰিব লাগে প্ৰিচি ৰাইটিং ৰিপৰ্ট ৰাইটিং সেইখিনি বস্তু ইনক্লুড কৰি দিছোঁ আৰু ইয়াতে সেইটোৱে নোট এটা দি দিছোঁ এছে ইন ইংলিছ গ্ৰামাৰ উইল বি কভাৰ্ড অন ইউটিউব কাইণ্ডলি ছেভ মাই প্লেলিষ্ট APSC টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ এই প্লেলিষ্টটো ছেভ কৰি থ'ব আৰু এইটো যোনটো কোৰ্চ আছে সেইটো 5200+ ছল্ভ কুৱেশ্যনছ PDF ফৰ্মেটত কভাৰ হৈছে প্ৰাইচটো 300 অনলি কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেতিয়াহ'লে মোৰ এই হোৱাটছএপ নাম্বাৰটো 9706557851 এই হোৱাটছএপ নাম্বাৰটো মেছেজ কৰি জনাওক যে APSC টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ কোৰ্চটো লাগে মই লগে লগে আপোনালোকক পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেইখিনি ষ্টাডি মেটেৰিয়েলছ আপোনালোকে PDF ফৰ্মেটত হোৱাটছএপতে পাই যাব আৰু লগতে বাকী অন্যান্য কোৰ্চেছবিলাক এভেইলেবল আছে যোনবিলাক আপকামিং এক্সামছ আহি আছে লাইক APSC ৰিচাৰ্চ এছিষ্টেণ্ট ইন ফাইনেন্স ছাৰ্ভিচ ফুল কোৰ্চ এভেইলেবল আছে 450 APSC CCৰ প্ৰিলিমিনাৰী ফৰ 2025 ফুল কোৰ্চ এভেইলেবল আছে 450 আসাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেডৰ এছিষ্টেণ্টৰ ফুল কোৰ্চ এটা আছে 450 APSC চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 400 আগতে 350 আছিলে এতিয়া 400 কৰা হ'ল কাৰণ ইয়াতে ৰিপৰ্ট ৰাইটিং আৰু প্ৰিচি ৰাইটিং ছেকশ্যনটো ইয়াতে কভাৰ কৰা হৈছে ইংলিছ পেপাৰখনৰ বাকী এছেৰ টিপছবিলাক মই আপোনালোকক যোনটো APSC CDP বুলি প্লেলিষ্ট আছে তাতে দি দিম প্লেলিষ্টটো ছেভ কৰি থ'ব আৰু বাকী অপশ্যনেল ছাবজেক্টছবিলাক কভাৰ কৰাটো এতিয়া পচিবল যেন দেখা নাই কাৰণ মই তেনেকৈ মেনেজ কৰিব পৰা নাই মেটেৰিয়েলছ বাকী এতিয়া ইংলিছ আৰু আপোনালোকে অকল জেনেৰেল নলেজৰ পেপাৰখন পাই যাব CDPৰ ক্ষেত্ৰত আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট 2.0 ফুল কোৰ্চ এটা এভেইলেবল আছে 450 উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 400 আসাম পুলিচৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 450 APSC কম্পিউটাৰ অপাৰেটৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 400 আৰু APSC টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ ফুল কোৰ্চ অলৰেডি ক'লোঁ 300 APSC মটৰ ভেহিকুল ইনস্পেক্টৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 450 কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেতিয়াহ'লে এই হোৱাটছএপ নম্বৰটো 9706557851 এই হোৱাটছএপ নম্বৰটো মেছেজ কৰি জনাওক আপোনালোকক কোনটো কোৰ্চ লাগে সেই কোৰ্চটোৰ মই কণ্টেণ্টছখিনি দি দিম যদি চাব বিচাৰে কি আছে কোৰ্চটোত আৰু লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে আপোনালোকে গোটেইখিনি ষ্টাডি মেটেৰিয়েলছ PDF ফৰ্মেটত হোৱাটছএপতে পাই যাব চ' ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দিয়া আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব সেইটো হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় ঠিক আছে কোৰ্চেছখিনি এইখিনি কথা মই আৰু এবাৰ এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনত পিন কৰি দিম আপোনালোকে তাতো এবাৰ চাই ল'ব পাৰিব আৰু লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকো বুলি এই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেল ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম